কেনেকৈ এডমিশ্যন ল'বা দৰ্পণ পৰ্টেলৰ যোগেদি কেনেকৈ এপ্লাই কৰিবা তোমালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 23 তাৰিখৰ পৰা নহ'লে আকৌ পিছত এডিট কৰিব নোৱাৰিবা পিছত আকৌ প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে কিন্তু মন কৰিবা ভালদৰে তুমি যেতিয়া এটা কলেজ বা এটা স্কুল একচেপ্ট কৰিবা তাৰ পিছত সেইটো আকৌ চেঞ্জ কৰিব নোৱাৰিবা দেয়াৰ উইল নো অপশ্যন ফৰ এ কেণ্ডিডেট টু চেঞ্জ দ্য ইনষ্টিটিউশ্যন আৰু অকল ছাবজেক্টে নহয় ষ্ট্ৰীমো চেঞ্জ কৰিব পাৰিবা হেল্ল' ষ্টুডেণ্টছ পোনপ্ৰথমে মই তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকে ভালদৰে উত্তীৰ্ণ হোৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টো তোমালোকে কেনেকৈ এডমিশ্যন ল'বা দৰ্পণ পৰ্টেলৰ যোগেদি কেনেকৈ এপ্লাই কৰিবা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন কেনেকৈ কৰিবা তাৰ যিটো ন'টিছ দিছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে সেইটো আমি একবাৰ বুজাই দিম যে কেনেকৈ আমি এপ্লাইটো কৰিব পাৰিম বা গাইডলাইন্সটো কি দিছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ন'টিছটো দিছে 22 তাৰিখে সেই ন'টিছটো জাৰি কৰিছে ইয়াৰ যোগেদি কৈছে যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচাৰা তেওঁলোকে দৰ্পণ এডমিশ্যন পৰ্টেলৰ যোগেদি এপ্লাই কৰিব লাগিব আৰু কি হ'ব সেই এপ্লিকেশ্যনটো 23 তাৰিখৰ পৰা লাইভ হ'ব মানে 23 তাৰিখৰ পৰা তোমালোকে এপ্লাই আৰম্ভ কৰিব পাৰিবা ৱেবছাইট দুটা দিছে এটা হ'ল www.darpan.ahseconline.in মানে www.darpan.ahseconline.in আৰু এটা দিছে www.ahsec.assam.gov.in এই দুটা ৱেবছাইটৰ মাধ্যমেৰে তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিবা আৰু তাৰ গাইডলাইন্স বা এছঅপি কি দিছে এছঅপি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ কি দিছে চাওহা ইম্পৰ্টেণ্ট ডেটছ কেইটা হ'ল তোমালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 23 তাৰিখৰ পৰা আৰু 2 তাৰিখলৈকে চলি থাকিব মে মাহৰ তোমালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব স্কুলে 3 তাৰিখ আৰু 4 তাৰিখৰ ভিতৰত যিটো তোমালোকক পাব্লিছ কৰিব মেৰিট লিষ্টটো মানে সিলেকশ্যন লিষ্ট আৰু ৱেইটিং লিষ্ট 5 তাৰিখে তাৰমানে 5 তাৰিখৰ ভিতৰত তোমালোকে তোমালোকৰ সিলেকশ্যন লিষ্ট বা ৱেইটিং লিষ্ট পাই যাবা ৱেইটিং লিষ্ট পোৱাৰ পিছত তোমালোকে আকৌ সেই দৰ্পণ পৰ্টেলত গৈ লগইন কৰিব লাগিব কৰি তোমাৰ এডমিশ্যনৰ যোনটো অফাৰ পাবা সেইটো একচেপ্ট কৰিব লাগিব এটো কেতিয়া কৰিব লাগিব 6 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত তাৰ পিছত তুমি একচেপ্ট কৰাৰ পিছতে তোমাৰ এডমিশ্যনটো কনফাৰ্ম কৰিব ইনষ্টিটিউচনে মানে যিটো স্কুলত বা কলেজত বা হায়াৰ ছেকেণ্ডাৰী স্কুলত এপ্লাই কৰিছা হিহঁতে সেইটো কনফাৰ্ম কৰিব 9 তাৰিখৰ পৰা 10 তাৰিখলৈ মানে 9 তাৰিখ আৰু 10 তাৰিখ তাৰ পিছত এইটো গাইডলাইন্স দিছে ইনষ্টিটিউচনৰ কাৰণে মানে স্কুলৰ কাৰণে তো সেইটো আমাৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয় হিহঁতে কৰিব স্কুলে কৰিব তো এইটো আমি ইমান ডিসকাস নকৰোঁ ষ্টুডেণ্টৰ কাৰণে কি কৈছে চোৱা এক নম্বৰ কৈছে তোমালোকে অনলাইন দৰ্পণ পৰ্টেলৰ যোগেদি এপ্লাই কৰিব লাগিব ম্যাক্সিমাম 5টা এপ্লিকেশ্যন কৰিব পাৰিবা মানে 5টা স্কুল বা 5টা ইনষ্টিটিউচন বা 5টা কলেজত এপ্লাই কৰিব পাৰিবা আৰু যেতিয়া এপ্লাই কৰাৰ পিছত তোমাৰ প্ৰফাইল একবাৰ ক্ৰিয়েট হোৱাৰ পিছত তোমালোকে প্ৰফাইলটো এডিটও কৰিব পাৰিবা এডিট কৰিবৰ কাৰণে তোমালোকে দৰ্পণ পৰ্টেলত লগইন কৰি প্ৰফাইল টেব গৈ প্ৰফাইল টেবত সিলেক্ট কৰি তোমালোকৰ প্ৰফাইলটো এডিট কৰিব পাৰিবা কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল প্ৰফাইলটো অকল একবাৰহে এডিট কৰিব পাৰিবা সো যদি কিবা ভুল হৈছে একবাৰেই প্ৰফাইলটো এডিট কৰিব বিচাৰা আৰু তুমি কনফিউজ থাকা তেন্তে কাৰোবাৰ হেল্প ল'ব পাৰা যোনে জানে বস্তুটো ভালকৈ নহলে আকৌ পিছত এডিট কৰিব নোৱাৰিবা পিছত আকৌ প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে যি হওক তাৰ পিছত কি হ'ব তোমালোকৰ সিলেকশ্যন লিষ্ট আৰু ৱেইটিং লিষ্ট পাব্লিছ কৰিব স্কুলে বা কলেজে আৰু হেতু তোমালোকৰ দৰ্পণ পৰ্টেলত এভেইলেবল হ'ব মানে দৰ্পণ পৰ্টেলত গৈ চাব পাৰিবা আৰু যি মোবাইল নম্বৰ দিছা তুমি ৰেজিষ্টাৰ কৰাৰ টাইমত এপ্লাই কৰাৰ টাইমত সেই মোবাইল নম্বৰত এটা এসএমএসও আহি যাব তোমাৰ সিলেকশ্যন লিষ্ট পালে বা তুমি সিলেকশ্যন পাইছা বা মেৰিট লিষ্ট আহিছে তুমি ৱেইটিং লিষ্টত আহিছা এটা মেসেজ পাই যাবা তোমাৰ সিলেকশ্যন হোৱাৰ পিছত সিলেকশ্যন লিষ্ট আহাৰ পিছত তুমি কি কৰিব পাৰিবা অকল এটা ইনষ্টিটিউচনৰ হে এডমিশ্যন অফাৰটো একচেপ্ট কৰিব পাৰিবা তাৰমানে সাপোজ তুমি 5টাত এপ্লাই কৰিছা 5টাৰ পৰাই তুমি সিলেকশ্যন পালা 5টা কলেজৰ পৰাই তোমাক সিলেক্ট কৰিছে এডমিশ্যন ল'ব পাৰা কিন্তু তুমি আকৌ তোমাৰ পৰ্টেলত গৈ প্ৰফাইলত গৈ অকল এটাহে তুমি সিলেক্ট কৰিব পাৰা মানে এটাহে একচেপ্ট কৰিব পাৰা বাকি কেটা নোৱাৰা তো হেতু হ'ব তোমাৰ নিজৰ চয়েস কোনটো স্কুলত ল'ব বিচাৰা বা কোনটো কলেজত ল'ব বিচাৰা কিন্তু মন কৰিবা ভালদৰে তুমি যেতিয়া এটা কলেজ বা এটা স্কুল একচেপ্ট কৰিবা তাৰ পিছত হেতু আকৌ চেঞ্জ কৰিব নোৱাৰিবা দেয়াৰ উইল নো অপশ্যন ফৰ এ কেণ্ডিডেট টু চেঞ্জ দ্য ইনষ্টিটিউচন একবাৰ ইনষ্টিটিউচনটো তুমি একচেপ্ট কৰাৰ পিছত এডমিশ্যন তাৰ পিছত আকৌ চেঞ্জ কৰিব নোৱাৰিবা তো সেই হিচাপত একচেপ্ট কৰাৰ আগতে একবাৰ ভালদৰে চাই লবা তাৰ পিছত আকৌ কৈছে ইয়াত চোৱা তোমাৰ সাবজেক্ট তুমি প্ৰিফাৰ্ড সাবজেক্ট চেঞ্জ কৰিব পাৰিবা এডমিশ্যনৰ টাইমতো
মানে ইনষ্টিটিউশ্যনৰ পৰা তুমি অফাৰ লেটাৰ পাইছা বা সিলেকশ্যন লিষ্ট পাইছা, তুমি একচেপ্ট কৰিছা এডমিশ্যন কৰাৰ পিছত তাতে যাই তুমি এডমিশ্যন হোৱাৰ টাইমত যেতিয়া অফলাইন হ'ব, মানে কলেজত গৈ বা ইনষ্টিটিউশ্যনত গৈ এডমিশ্যন হ'ব, তেতিয়া তুমি তোমাৰ ছাবজেক্ট প্ৰিফাৰ্ড ছাবজেক্টকেইটা তেতিয়ালৈকে চেঞ্জ কৰিব পাৰিবা, কোনো প্ৰব্লেম নাই। আৰু অকল ছাবজেক্টে নহয়, ষ্ট্ৰীমো চেঞ্জ কৰিব পাৰিবা, মানে আৰ্টছৰ পৰা কমাৰ্চ বা কমাৰ্চ ছায়েন্স যি এপ্লাই কৰা আৰু আৰ্টছ কমাৰ্চ ছায়েন্স তিনিটা, সেইটো এডমিশ্যনৰ টাইমত তুমি চেঞ্জ কৰিব পাৰিবা। ইয়াত এটা নোট দিছে, মনত ৰাখিবলগীয়া কথা, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কেতিয়া হ'ব, 2024-25 বৰ্ষৰ কাৰণে আগষ্টত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। তাৰমানে সেইটোত তোমাৰ টেনশ্যন ল'ব নালাগে, কাৰণ তুমি পঢ়ি থাকোঁতে এইটো হ'ব, তেতিয়া তোমালোকৰ স্কুলৰ পৰাই অলৰেডি তোমালোকক ন'টিফাই কৰিব বা জনাই দিব ক্লাছতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে। চ' আজি এইখিনিয়ে, আশা কৰোঁ তোমালোকে বঢ়িয়াকৈ বুজি পাইছা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। যদি বুজি পোৱাত কিবা প্ৰব্লেম হয় বা তুমি ভাবা যে মোৰ এপ্লাইটো মই নিজে কৰিব নোৱাৰিম আৰু হেল্প লাগে আমাক, তেন্তে তুমি কমেণ্ট ছেকশ্যনত জনাই দিব পাৰা। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাবা হোৱাটছএপৰ, সেই লিংকত গৈও আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমাক থৰলি গাইড কৰিম এডমিশ্যন হোৱালৈকে যিমানখিনি পাৰোঁ। চ' আশা কৰোঁ বহুত হেল্পফুল ভিডিঅ' হৈছে এইটো। আজিলৈকে ইমানতেই, আকৌ লগ পাম। অ'কে, টাটা, বাই।